এতিয়া IOCLৰ LPG ডিস্ট্ৰিবিউটৰৰ পৰা নতুন কানেকশ্যন বা ডাবল বটল কানেকশ্যন লওক অথবা ডেবিট ক্ৰেডিট কাৰ্ড স্ৱাইপ কৰক পেমেণ্ট এপ অথবা অনলাইন বেংকিংৰ জৰিয়তে কৰক ডিজিটেল পেমেণ্ট আৰু লাভ কৰক ডেইলি এট্ৰেক্টিভ প্ৰাইজ জিকাৰ সুযোগ লগতে আছে কাৰ টিভি মিক্সাৰ কাম গ্ৰাইণ্ডাৰ প্ৰিমিয়াম LPG ষ্টোভৰ দৰে মেগা প্ৰাইজেছ এই অফাৰ উত্তৰ পূবৰ IOCLৰ নিৰ্বাচিত LPG ডিস্ট্ৰিবিউটৰশ্বিপত 31 ডিচেম্বৰলৈকে উপলব্ধ হ'ব এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে হয় এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম চিন্তা নকৰিব ভিন্দেও লাইফষ্টাইল হোম কালেকশ্যন আছে নহয় য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায় আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ চেনিটাৰী বাথ ফিটিং মডুলাৰ কিচেন পেইণ্টিং ৱালপেপাৰ প্লাইউড ফাৰ্নিচাৰ ফিটিং UPVC দুৱাৰ খিৰিকী ইলেক্ট্ৰিকেল সামগ্ৰী চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও গোটেই মিস্ত্ৰীও তাতে পাব আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত বাজাৰ 99 যোৰহাট চহৰত সংযোজন ঘটিল এটি ব্যৱসায়িক প্ৰতিষ্ঠান নাম যাৰ বাজাৰ 99 য'ত পাব সকলো সামগ্ৰী মাত্ৰ 99 টকাত গতিকে আজিয়ে আহক আমাৰ বিপণীলৈ আৰু লৈ যাওক আপোনাৰ পৰিয়াল আৰু ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আমাৰ ঠিকনা বাজাৰ 99 ফাৰ্ষ্ট ফ্ল'ৰ হাইডৰ টাৱাৰ অল্ড বালিবাট যোৰহাট আমাৰ ফোন নম্বৰ 7002514120 নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ আহক কি আছে আজি আমাৰ বাতৰিত সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি চমু প্ৰশিক্ষণ শিবিৰৰ নিউজ নাওৰ এক ৰিপৰ্ট সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি চমু প্ৰশিক্ষণ শিবিৰৰ উল্লেখযোগ্য যে 22 ডিচেম্বৰ মঙ্গলবাৰে যোৰহাটৰ হোটেল নিউ পাৰ্কত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰটিত প্ৰশিক্ষক হিচাপে UNIৰ জ্যেষ্ঠ সাংবাদিক সুস্মিতা গোস্বামীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই ৰমেন শইকীয়াকে মুখ্য কৰি কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত আছিল উক্ত চমু প্ৰশিক্ষণ শিবিৰটিত প্ৰশিক্ষণৰ অন্তত উপস্থিত সকলোকে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ট্ৰেইনিং প্ৰগ্ৰেম মেইনলি জাৰ্নেলিষ্টৰ কাৰণে আৰু বহুত সময়ত আমি মাছ কমিউনিকেশ্যন ষ্টুডেণ্টছৰ কাৰণেও কণ্ডাক্ট কৰোঁ এতিয়ালৈ আমি গুৱাহাটীত কৰিছোঁ কেইবা ঠাইতো শিলচৰত হৈছে আৰু শিলচৰ গুৱাহাটীৰ বাহিৰে অৱশ্যে এইটো তৃতীয়টো স্থান মই যিমান দূৰ জানো অসমত য'ত গুগল নিউজ ইনিচিয়েটিভ আৰু ডাটা লিডছৰ দ্বাৰা ফেক্ট চেকিঙৰ ট্ৰেইনিং হৈছে আৰু আজিৰ ট্ৰেইনিং যিটো আমাক হোষ্ট কৰিছিলে অল আছাম জাৰ্নেলিষ্ট ইউনিয়ন যোৰহাট ডিষ্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা এইটো এটা স্পেচিয়েল ড্ৰাইভ হয় ছ'চিয়েল অডিট য'ত বেচিকেলি আমি ছ'চিয়েল মিডিয়া মনিটৰিঙৰ ওপৰত এক্সক্লুচিভলি জাৰ্নেলিষ্টৰ লগত কিছুমান টিপছ শ্বেয়াৰ কৰোঁ যাতে আমি ফেচবুক টুইটাৰ ইউটিউব বা ৱেবছাইটছবোৰ আমি কেনেকৈ ভেৰিফাই কৰিব পাৰোঁ কেনেকৈ মনিটৰ কৰিব পাৰোঁ যাতে যিবোৰ আমি ইনফৰ্মেশ্যন আমাৰ ৰিডাৰ্ছ বা ভিউৱাৰ্ছলৈ পাছ অন কৰোঁ সেইবোৰ ভেৰিফাইড হয় আৰু কোনো ধৰণৰ মিছ ইনফৰ্মেশ্যন বা ডিছইনফৰ্মেশ্যন তেওঁলোকৰ ওচৰলৈ নাযায় মাইনাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট জিলা ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাটত পালন কৰা হয় যোৰহাট জিলা ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত মোৰ কৰ্মসংস্থাপন কলৈ গ'ল শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী খালী পদ পূৰণ দুৰ্নীতিমুক্ত নিযুক্তি ৬,০০০ টকা নিবনুৱা ভাত্তা প্ৰদান কৰা অসমীয়া যুৱক যুৱতীক নিযুক্তি দিয়া উদ্যোগসমূহ পুনৰুজ্জীৱিত কৰা স্বয়ং আঁচনি ৰূপায়ণ কৰা আদি দাবীত প্ৰতিবাদ কাৰ্যসূচী হাতত লৈ সংগঠনটিয়ে মোৰ চাকৰি কলৈ গ'ল কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন নকৰাৰ বিৰুদ্ধে যোৰহাটত ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ দ্বাৰা মোৰ চাকৰি ক'ত শীৰ্ষক এক আন্দোলন কাৰ্যসূচী পালন কৰে বিভিন্ন ধৰণৰ শ্লোগান দি
যোৰহাট নগৰৰ মাজমজিয়াত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনৰ ছাত্ৰসকলে। গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন SFI আৰু DFI উদ্যোগত সমগ্ৰ অসম যদি মোৰ চাকৰি ক'ত নামৰ এটা আন্দোলন আমি চলাইছোঁ। আজি যোৰহাটৰ ৰাজপথত আমি ওলাই আহিছোঁ। আমি চৰকাৰক প্ৰশ্ন সুধিছোঁ যে আপোনালোকে 5 লাখকৈ বছৰি 5 বছৰত 25 লাখ চাকৰি দিয়াৰ কথা কৈছিলে, কিন্তু আমি কি দেখিলোঁ যে চাকৰি নামত পতা পৰীক্ষাত এটাৰ পিছত এটা ডাঙৰ দুৰ্নীতি আৰু তেওঁৰ ফণীভূষণ ইত্যাদি চৰকাৰৰ নেতা পালি নেতাৰ ঘনিষ্ঠতাত ফচিছে। তেতিয়া তেওঁলোকে তদন্ত গাপ দিছে। আমি গম পাইছোঁ যে এই চৰকাৰৰ চাকৰি দিয়াৰ কোনো সদিচ্ছাই নাই, নিবনুৱা সংস্থাপন দিয়াৰ কোনো সদিচ্ছাই নাই। তেওঁলোকে ভাবিছে যে প্ৰলোভন আৰু বিভাজনৰ ৰাজনীতি কৰি নিৰ্বাচনে জিকি যাব, কিন্তু আজি শিক্ষিত যুৱক যদি এই প্ৰশ্ন তুলিছে যে মোৰ চাকৰি ক'ত গ'ল। আৰু 21 চন নিৰ্বাচনত আমি এজেণ্ডা আমাৰ মাটিৰ পৰা ঠিক কৰিম। আপোনালোকে জাতি মাটি ভেটি আৰু মিথ্যা প্ৰলোভন দেখাব নোৱাৰে। আমি প্ৰশ্ন কৰিম যে চাকৰি নিবনুৱা চৰকাৰ ক'ত গ'ল। আমি দেখিবলৈ পাইছোঁ যোৰহাটৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত য'ত 36টা পদ আছে, তাৰ ভিতৰত মাত্ৰ 6জনহে পূৰণ হৈ আছে। অৰ্থাৎ চাকৰি দিব পৰা বিভাগটো এনে পয়া লগা অৱস্থা। আৰু তাৰপাছত মামাৰ ভাষণ, হিমন্ত মামাৰ ভাষণ কি শুনিব যে আমি উন্নয়ন কৰিছোঁ। এই উন্নয়নৰ ফটা ঢোলত আমি ভুল নাযাওঁ। আমি 21 চন নিৰ্বাচনৰ এজেণ্ডা আমি মাটিৰ পৰা ঠিক কৰিম যে 21 চন নিৰ্বাচন হ'ব কৰ্ম সংস্থাপনৰ দাবীত, 21 চন নিৰ্বাচন হ'ব সামাজিক সুৰক্ষাৰ দাবীত। আৰু তোমালোকৰ প্ৰলোভনৰ বিভাজনৰ ৰাজনীতি আমি সোনকালে বুজি উঠিছোঁ সকলোৱে। তোমালোকৰ আৰু এইবাৰ নিষ্ঠাৰ নাই, এই ঘোষণা আমি আজি ৰাজপথৰ পৰা SFI DFI জনালোঁ। প্ৰণৱ খেনচুৱাৰ সহযোগত কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত ভয়ংকৰ দুৰ্নীতিৰে বিসংগতিপূৰ্ণ পথ নিৰ্মাণৰ অভিযোগ, নিউজ নাওৰ এক প্ৰতিবেদন। 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণত ভয়ংকৰ দুৰ্নীতিৰে নিৰ্মাণ কৰিছে বিসংগতিপূৰ্ণ পথ। অভিযোগ অনুসৰি এমাহ নহওঁতেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পথত এৰাল ব্লেক টেপিং। যোৰহাট বাইপাছৰ পৰা জাতি দলং পৰ্যন্ত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বৰ্তমান কৰ্মৰত লিংক এণ্ড ডিগনিটি নামৰ নিৰ্মাণ সংস্থাটোৱে অতি নিম্নমানৰ কাম অব্যাহত ৰাখিছে বুলি অভিযোগ কৰিছে বিভিন্ন দল সংগঠনে। গোটেই ৰাস্তাটো নিৰ্মাণৰ সময়ত যিটো মেটেল ইউজ কৰিব লাগিছিলে হয়তো তেওঁলোকে লোকেলি সেইটো এৰেঞ্জ কৰিছে, সেইটোৰ ওপৰতে তেওঁলোকে ব্লেক টেপিংটো কৰি এই হাত সামৰিব খুজিছে। আৰু তাৰ পৰিণতি আজি এমাহৰ ভিতৰত গোটেই ৰাস্তাটোৰ ঠায়ে ঠায়ে ভাগি পৰিছে। এটা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এনেকুৱা দুৰৱস্থা দেখিলে 4 লেনযুক্ত, যিটো সময়ত আমি অসমৰ বাহিৰলৈ গ'লে দিল্লী হাইৱে বা যিকোনো নেশ্যনেল হাইৱে যেতিয়া আমি দেখোঁ তেতিয়া দেখিলে চকুৰোৱা হয়, আটক ধুনীয়া হয়। আমাৰ ইয়াত কিন্তু অসমৰ এই পৰিস্থিতি নিজৰ জেগাত আমাৰ 37 নম্বৰ ঘাইপথৰ এই অৱস্থা দেখি পেলাই অতিকে দুখ লাগে। আৰু এই কথাটো হৈছে অন্য একো নাই, ইয়াৰ যিটো প্ৰতিষ্ঠান আছে লিংকন নামৰ প্ৰতিষ্ঠানটোৱে কৰা দুৰ্নীতি, তেওঁলোকে চৰম প্ৰতাৰণা কৰিছে। কাৰণ তেওঁলোকে নিম্নমানৰ সামগ্ৰী, নিম্নমানৰ ইয়াতে বস্তু পেলাই, মেটেল পেলাই ৰাস্তাটোৰ এনেকুৱা অৱস্থা হৈছে। ইয়াতে বেলেগ মেটেল আৰু পৰা নাই, ইয়াতে ডাইৰেক্ট আপোনাৰ যিটো মাটি চেণ্ড গ্ৰেভেলৰ ওপৰতে ব্লেক টেপিংটো কৰি তেওঁলোকে হাত সাৰিব খুজিছে। যোৰহাট বাইপাছৰ পৰা জাতিলৈকে যিটো 4 লেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম চলি আছিল, তাত কিন্তু বৰ্তমান দেখা গৈছে ব্যাপক বিসংগতি দেখা দিছে। বিভিন্ন ছাত্ৰ সন্থা তথা সচেতন ৰাইজে এই কামৰ যি নিম্নমানৰ কাম হৈছে, কামৰ সম্পৰ্কত দাবী জনাইছিল যে কামটো ভালদৰে হয়। ৰাইজৰ এটা আশা আছিল যে 4 লেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম চলিছিল, এই ৰাস্তাটোৰ কামটো ভালকৈ হওক। কিন্তু বৰ্তমান তেওঁলোকে প্ৰায় আশাপূৰ্ণ কামেৰে কিন্তু তেওঁলোকে ধনৰ সৰলুকি কৰাৰ এক প্ৰচেষ্টা চলাইছে। এইখিনি আমি ছাত্ৰসকলক আমি দাবী জনাইছোঁ যোৰহাট জিলা উপায়ুক্ত মহোদয়ক যাতে আপুনি তাৎক্ষণিকভাৱে এই কামবোৰৰ ওপৰত চোকা নজৰ ৰাখক, এক তদন্ত কৰক। নহ'লে কিন্তু অনাগত দিনৰ ৰাইজে যে এই ভুক্তভোগী হ'ব লাগিব এই পথৰ যি আশাপূৰ্ণ কামৰ সেইটো কিন্তু নিশ্চিত। তাৰ লগতে এটা কথা ক'ব লাগিব যে 4 লেন পথৰ সম্প্ৰসাৰণৰ কাম চলিছিল ঠিকেই, কিন্তু অতি লেহেমীয়া গতিৰে এই সম্প্ৰসাৰণৰ কাম চলিছে। কিন্তু কি ৰহস্যজনক কাৰণত এই পথৰ সম্প্ৰসাৰণৰ কাম অতি লেহেমীয়া হৈছে, এইটো এটা ৰহস্যৰ বিষয়। এটা কথা ক'ব লাগিব, তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীজনে আহি এবাৰ ধমক দি গৈছিল যিটো দায়িত্বত আছে কোম্পানী, কিন্তু তাৰ পিছতো সেই কোম্পানীটোৱে কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনৰ সেইটো দাবীক নস্যাৎ কৰি তেওঁলোকে অতি লেহেমীয়া গতিৰে কিন্তু কাম কৰাটো অতি ৰহস্যৰ বিষয়। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। যোৰহাটত সুকলমে অনুষ্ঠিত হৈ যায় জাগ্ৰত নাৰী সুৰক্ষা সমাজ অসমৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, নিউজ নাওৰ এক ৰিপৰ্ট। 20 ডিচেম্বৰ দেওবাৰে যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সুকলমে অনুষ্ঠিত হৈ যায় জাগ্ৰত নাৰী সুৰক্ষা সমাজ অসমৰ
প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। উল্লেখযোগ্য যে শিৱসাগৰ, টিয়ক, মৰিয়নি, তিতাবৰ, দেৰগাঁও আদি বিভিন্ন স্থানৰ পৰা অহা হেজাৰোধিক সদস্যই উক্ত অনুষ্ঠানটিত উপস্থিত থাকি প্ৰতিষ্ঠা দিৱসটি সাফল্যমণ্ডিত কৰি তোলে। হয়, আজি জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ আমাৰ আজি এবছৰ সম্পূৰ্ণ হ'ব। সেই প্ৰতিষ্ঠা দিৱস হিচাপে আজি আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে আয়োজন কৰিছোঁ আৰু আমি বিশেষকৈ আমাৰ সংগঠনৰ মূল উদ্দেশ্য আছিল মাইক্ৰ' ফাইনেন্সৰ বিপক্ষে যুঁজ দিয়াটো। সেইটো অবিৰতভাৱে আমাৰ চলি আছে আৰু চলি থাকিব। গতিকে আপোনালোকক আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে যিখিনি ফাইনেন্সৰ পৰা পইচা লৈ মহিলাসকল হাৰাশাস্তি হ'ল আৰু তেওঁলোকক মানে আমি আকৌ স্বাৱলম্বী কৰিব পৰাকৈ আমি দুখনমান আঁচনি হাতত লৈছোঁ, যিখিনি আঁচনি আজি আমি ইয়াতে উদ্বোধন কৰিম। আৰু আমি বিচাৰিছোঁ যে চৰকাৰে এই ক্ষেত্ৰত অকণমান আমাক সহায় কৰক আৰু আমি আজি চৰকাৰৰ মানে বিশিষ্ট দুজনমান মন্ত্ৰীকো আমন্ত্ৰিত কৰিছোঁ। যদি তেখেতসকল আহি আমাৰ ইয়াত উপস্থিত হয় আমাৰ খুবেই ভাল লাগিব। আৰু আমি আমাৰ সংগঠনৰ মূল উদ্দেশ্য হৈছে নাৰীৰ সবলীকৰণ, নাৰীৰ স্বাৱলম্বিতা আৰু যিসকল নাৰী মানে ফাইনেন্সৰ কাৰণে বিপথে পৰিচালিত হৈছে তেওঁলোকক আকৌ আমি পুনৰ নিজ অৱস্থালৈ ঘূৰাই অনা আমাৰ উদ্দেশ্য হৈছে সেইখিনিয়ে। আৰু আজি আমাৰ প্ৰতিষ্ঠা দিৱসৰ লক্ষ্যও হৈছে সেইটোৱে যে আমি এই সংগঠনটো নিয়াৰিকৈ পালন কৰি যাব পাৰোঁ। সেয়াই আমাৰ জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ মই মুখ্য উপদেষ্টা হিচাপে ক'ব বিচাৰোঁ যে মানে জাগ্ৰত নাৰী সুৰক্ষা সমাজ 2019 চনত প্ৰতিষ্ঠা হৈছিলে আৰু মাইক্ৰ' ফাইনেন্সৰ যি অসুবিধা আমাৰ অসমত চলি আছিলে তাকে লৈ এটা মহিলা সমিতি গঠন কৰা হৈছিল। আৰু এতিয়া মাইক্ৰ' ফাইনেন্সৰ গইনালৈ যিটো গঠন হৈছিল তাত আমাৰ 3টা ইছ্যু লোৱা হৈছে যে মহিলা সুৰক্ষা, মহিলা সবলীকৰণ আৰু মহিলা স্বাৱলম্বিতা। এইকেইটা ইছ্যু লৈ আমাৰ এই মহিলা সমিতিটো কাম কৰি আছে বৰ্তমান। আৰু বিভিন্ন সামাজিক কামতে হওক, বিভিন্ন সামাজিক অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰতে হওক জাগ্ৰত নাৰী সুৰক্ষা সমাজে খুব মানে থিৰভাৱে কাম কৰি আহিছে। আৰু বৰ্তমান আমাৰ এবছৰ হোৱাৰ উপলক্ষে আজি যোৱা ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত জিলা পুথিভঁৰালত প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে। ইয়াতে কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱস যিহেতুকে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকলো আহিছে। আমাৰ লক্ষ্য এটাই, মাইক্ৰ' ফাইনেন্স আমাৰ ইয়াৰ পৰা দূৰ হ'ব লাগে, উচ্ছেদ হ'ব লাগে আৰু মহিলাখিনিয়ে সেই ইজি মানিৰ পাছত নদৰি আমাৰ কৰ্মসংস্থাপনত হাত দিব লাগে। সেইবাবে আমি কেইবাটাও NGOৰ লগত কথা পাতি আছোঁ আৰু কেইবাটাও আজি ইয়াত ডেমনষ্ট্ৰেশ্যন হ'ব, যিটোত মহিলাখিনিয়ে তাত অংশগ্ৰহণ কৰি উপাৰ্জনৰ পথ মুকলি কৰিব পাৰিব। আমাৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য সমাজৰ যি অৰ্থনীতি ইতিমধ্যে মাইক্ৰ' ফাইনেন্সে সমূলাংশে ধ্বংস কৰিলে, সেই মাইক্ৰ' ফাইনেন্সৰ ধ্বংস কৰাৰ অৰ্থনীতি আমি আকৌ উদ্ধাৰ কৰিব লাগে। আমাৰ মূল লক্ষ্য এইটোৱে। মাইনাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাট চহৰৰ উপকণ্ঠ সৰুচৰাই চাহ বাগিচাত উদ্ধাৰ হয় এটা ছাগলী শিঙীয়া হৰিণা। নিউজ নাওৰ এক ৰিপৰ্ট। মংগলবাৰে পুৱা সৰুচৰাই চাহ বাগিচাত উদ্ধাৰ হয় এটা 3 ফুট ওখ হৰিণা। স্থানীয় যুৱক কেইজনমানে ৰাতিপুৱা দেখি কৰায়ত্ব কৰে হৰিণাটো আৰু লগে লগে যোৰহাটৰ বন বিভাগক বাগান কৰ্তৃপক্ষই খবৰ দিয়ে। বন বিষয়া উপস্থিত হৈ হৰিণাটো চিকিৎসাৰ বাবে লৈ যায়। প্ৰণৱ খেনচোৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। তিতাবৰত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃত্যু। নিউজ নাওৰ এক ৰিপৰ্ট। তিতাবৰ মেলামাটি অঞ্চলৰ ৰেল লাইনৰ সমীপত পুৱতি নিশা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘৰ মৃত্যু ঘটে। ঘটনাটো বিৱৰণ মতে এই বাঘটো পুৱা মেলামাটি পটীয়া গাঁৱৰ সমীপৰ ৰেল লাইনৰ কাষত স্থানীয় ৰাইজ আৰু ৰেল লাইনৰ কৰ্মচাৰীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰে। পিছত বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক আহি জানিবলৈ দিয়ে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নাহৰফুটুকী বাঘটো মৃত্যু হ'ব পাৰে বুলি। উল্লেখযোগ্য যে তিতাবৰৰ মেলামাটি অঞ্চলত কিছুদিনৰ পৰা কেইবাদিন ধৰি বাঘে গৰু ছাগলী খাই উপদ্ৰৱ কৰি আহিছিল। কিন্তু ৰাতিপুৱাই ট্ৰেইন যোৱা লাইনৰ কাষত এই মৃত বাঘটো ৰাইজে প্ৰত্যক্ষ কৰে। অনুমান কৰা হৈছে ৰাতি উজনিমুৱা ৰাজধানী এক্সপ্ৰেছ ট্ৰেইনখনে বাঘটোক খুন্দা মাৰি নিহত কৰে। এই ঘটনা কিছু সময়ৰ পিছতে সেই ঠাইত বন বিভাগৰ লোক উপস্থিত হৈ বন বিভাগৰ মানুহে মৃত বাঘটোক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আজি 20 তাৰিখ
ৰাতি ট্ৰেইনে এঘাটৰ পৰা বাঘটো আপোনাৰ মেলামাটি কি কয় মেলামাটি ষ্টেচনৰ ওচৰত মানে মৃত হ'ল। গতিকে ৰাইজৰ খবৰ দিয়াত আমি আহি ৰেলৰ খুন্দাতে হৈছে আমি আহি আমাৰ ৰাইজৰ পৰা বাঘটো নি মেডিকেল কৰোৱাই অৱশেষত আমি তাক আমাৰ আপোনালোকৰ যিখিনি যাৱতীয় মানে অন্তঃসত্ত্বা ক্ৰিয়াৰ কাৰণে যিখিনি আপোনালোকে কৰিবলগীয়া কাম সেইখিনি ইতিমধ্যে বাঘটো আপোনাৰ পষ্টমৰ্টম কৰা হ'ব নেকি? পষ্টমৰ্টম কৰিবই লাগিব। অনুমান কৰিছোঁ যে 2টা বজাৰ পিছত যিখন এই ট্ৰেইনখনেই সম্ভৱ এই ঘটনাটো সংঘটিত কৰিব পাৰে। আমাৰ তিতাবৰ মেলামাটি ৰেল গেটৰ সমীপত এই ঘটনাটো সংঘটিত হৈছে। পথাৰৰ মাজত ৰেলৰ মানুহ আহি থকা মানুহে ৰাতিপুৱা ফুৰিবলৈ যোৱা সময়ত এই বাঘটো তাতে পৰি থকা দেখা পাইছে। গতিকে আমি অনুমান কৰিছোঁ যে এই উজনি মোৱা ট্ৰেইনখনে এই বাঘটো নিহত কৰিছে। তিতাবৰৰ পৰা বিমান শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও 24/7। দেৰগাঁৱত অনুষ্ঠিত দেৰগাঁও ভলীবল প্ৰতিযোগিতাত গোলাঘাট আমোলাপট্টিৰ একাদশৰ বিজয়ী। দেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত হৈ অহা সদৌ অসম প্ৰাইজ মনি 10ম বাৰ্ষিক ভলীবল প্ৰতিযোগিতাখনিৰ দেৰগাঁও গড়কাপ্তানী কাৰ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈ যায়। ক্ৰীড়া সংগঠক নিত্যেন বৰঠাকুৰে উদ্বোধন কৰা খেলত গোলাঘাট আমোলাপট্টি ভলীবল একাদশ চূড়ান্ত বিজয়ী আৰু মাজুলী ছানৰাইজ ক্লাব ৰানাৰ্ছ আপ বিবেচিত হয়। আমন্ত্ৰণমূলক প্ৰতিযোগিতাখনত আগশাৰীৰ মুঠ 8টা দলে অংশগ্ৰহণ কৰে। বিজয়ী আৰু ৰানাৰ্ছ আপ দলে ক্ৰমে 7,000 আৰু 5,000 টকা নগদ ধনৰ পুৰস্কাৰ লাভ কৰে। উদ্বোধনী অনুষ্ঠানত খুমটাৰ বিধায়ক মৃণাল শইকীয়াই মুখ্য অতিথি আৰু শিক্ষাবিদ ডক্টৰ পৰাগ কুমাৰ ঠাকুৰে সন্মানীয় অতিথিৰূপে ভাগ লয়। সম্পাদক নয়নমণি বৈশ্য আৰু সুজিত হাজৰিকাই আঁত ধৰা অনুষ্ঠানত সাংবাদিক বিচিত্ৰ ফুকন কলিতা, ইন্দুভূষণ মহন্ত, অপূৰ্ব শৰ্মা, বিজয় হাজৰিকা আদিয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে। খেলৰ প্ৰাৰম্ভণিতে দেৰগাঁৱৰ প্ৰয়াত ক্ৰীড়া সংগঠক গুণকৰ্মা বৰুৱা, উমেশ হাজৰিকা, প্ৰাচুৰ্য কুণ্ডলী আৰু ৰাম দাসৰ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ক্ৰমে সভাপতি অজয় বৰা, সমাজকৰ্মী যতীন বৰা আৰু নিত্য ঠাকুৰে। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট, নিউজ নাও 24/7। কা বাতিলৰ দাবীত মৰাণত ছাত্ৰ সমাজৰ তীব্ৰ ৰণহুংকাৰ, নিউজ নাওৰ এক প্ৰতিবেদন। কা বাতিলৰ দাবীত মৰাণত ছাত্ৰ সমাজৰ তীব্ৰ ৰণহুংকাৰ। মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ আহ্বানত আৰু মৰাণ অঞ্চলৰ ছাত্ৰ সমাজৰ সহযোগত মৰাণ মহাবিদ্যালয়ৰ সন্মুখৰ পৰা উলিওৱা এই কা বিৰোধী ৰেলীত ৰণহুংকাৰ দিয়ে ছাত্ৰ সমাজে। যদিহে চৰকাৰখনে কা বাতিল নকৰে তেন্তে বিজেপি চৰকাৰে যিকোনো সময়ত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ সংগঠনটিয়ে। ৰেলীত ছাত্ৰ সমাজে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়ে। এজন শ্বহীদৰ কেঁচা তেজক আমি অথলে যাবলৈ দিব নোৱাৰোঁ। অসমীয়া কা মনা নাছিলে আৰু কা নামানে। আজি ছাত্ৰ সমাজ আমি ওলাই আহিছোঁ আৰু এইদৰে যদি কা বাতিল নকৰে তেতিয়াহ'লে আমি শ্ৰেণী বৰ্জন কৰিবলৈ প্ৰস্তুত আছোঁ। আমি 5জন শ্বহীদৰ কেঁচা তেজৰ মূল্য দিব লাগিব, কা আমি বাতিল কৰিব লাগিব। তাৰ কাৰণে আমি পুলিচৰ লাঠি কোবক আমি ভয় নকৰোঁ। আমি জীৱন দিবলৈ তৈয়াৰ আছোঁ। কা আমি কোনো কাৰণতে নামানো। জয় আই অসম। মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত আৰু অন্যান্য মৰাণ অঞ্চলৰ সমূহ স্কুল মহাবিদ্যালয়ৰ নেতৃত্বত আমি কা বাতিলৰ দাবীত এক বিক্ষোভ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আজি আমি ইয়াৰ যোগেদি বিজেপি চৰকাৰক হুঁচিয়াৰ কৰি দিব খুজিছোঁ যে আমি আগন্তুক দিনত আমি আগতেও কা মনা নাছিলোঁ আৰু বৰ্তমান সময়তো আমি কা কেতিয়াও নামানো। আমি বিজেপি চৰকাৰৰ এই শাসনাধীষ্ঠ সৰ্বানন্দ সোণোৱালক আমি ধিক্কাৰ জনাইছোঁ। জাতি মাটি ভেটি কথা কৈ আমাক যিখিনি প্ৰলোভন দিলে, এতিয়া আমাক বিজেপি চৰকাৰে কা এখন জাপি আমাক ভৱিষ্যত প্ৰজন্মক আমাক অন্ধকাৰ দিশে যি পৰিচালিত কৰিছে, আমি বিজেপি চৰকাৰক হুঁচিয়াৰ কৰি দিছোঁ। কা আইন বাতিল কৰক, অতি শীঘ্ৰে বাতিল কৰক। আমি বিচাৰোঁ ছাত্ৰ সমাজে আমি লাগিলে শ্ৰেণী বৰ্জন কৰিম। আজি প্ৰথম আমি ওলাই আহিছোঁ আৰু আগন্তুক দিনলৈ আমি এনেকুৱা বিক্ষোভ কাৰ্যসূচী কৰি যাম। আমি বিজেপি চৰকাৰক জনাব বিচাৰিছোঁ কা আমি নামানো। জয় অসম। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। 27 ডিচেম্বৰ দেওবাৰে যোৰহাটৰ ফাৰ্ষ্ট ষ্টেপ ষ্টুডিঅ'ত অনুষ্ঠিত হ'ব আপাৰ আছাম টপ মডেল 2020-21 ছিজন 2ৰ অডিশ্যন। যোৰহাট চহৰৰ এটি প্ৰতিষ্ঠিত ষ্টুডিঅ' ফাৰ্ষ্ট ষ্টেপ ষ্টুডিঅ'ত 27 ডিচেম্বৰ দেওবাৰে অনুষ্ঠিত হ'ব আপাৰ আছাম টপ মডেল 2020-21 ছিজন 2ৰ অডিশ্যন।
উদ্যোক্তাসকলে ইচ্ছুক প্ৰতিযোগীক এটি ৰোড স্থিত চাই মেডিকেলৰ ওপৰত থকা ষ্টুডিঅ' ফাৰ্ষ্ট ষ্টেপৰ কাৰ্যালয়ৰ লগত যোগাযোগ তথা ফোন নম্বৰ 8638097120 বা 7002303041 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 18 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 10 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।